ৰাজ্যত সভাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে 5টা সমষ্টি ৰাজ্যৰ 5টা সমষ্টিৰ টিকট এক প্ৰকাৰ টিকটৰ প্ৰাৰ্থী এক প্ৰকাৰ ঘোষণা হৈছে এই 5 বিধায়কে 26টো টিকট লাভ কৰিব এই 5জন বিধায়ক বৰ্তমানৰ মানৱ ডেকা যোগেন মোহন বিশ্বজিৎ ফুকন ৰূপক শৰ্মা আৰু নৱদলে এই 5 বিধায়কে 26টো টিকট লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ইংগিত দিছে এই 6জনকৈ এই 5জনকৈ বিধায়কে 26টো টিকট বিজেপিৰ পৰা লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আজিৰ দিনটো টিকট সন্দৰ্ভত কি ডাঙৰ মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য সহকাৰে প্ৰতিটো এই 5টা সমষ্টিৰ তথ্য এই মুহূৰ্তত লৈ আহিছোঁ ঘোষণা হল 5 সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নাম এটা ডাঙৰ খবৰ এটা বিগ পলিটিকেল আপডেট এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে 5 সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৰাজ্যজুৰি চৰ্চাত এতিয়া বিশেষ 5টা সমষ্টি নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে 5 সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা সৰুপথাৰ ঢকুৱাখানা লখিমপুৰ মাহমৰা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 5 সমষ্টিত কোনে পাব বিজেপিৰ টিকট 5 সমষ্টিত কাৰ কপাল ফুলিব বৰ্তমানেৰে 5জনকৈ বিধায়কে পুনৰ টিকট পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই 5 সমষ্টিৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে সৰুপথাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী হ'ব 26টো বিশ্বজিৎ ফুকন বৰ্তমানো সৰুপথাৰ সমষ্টিত বিধায়ক হৈ আছে বিশ্বজিৎ ফুকন লখিমপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব বৰ্তমানৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ঢকুৱাখানা সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব নৱদলে আৰু নগাঁও সমষ্টিত প্ৰাৰ্থী হ'ব ৰূপক শৰ্মা বৰ্তমানৰ বিধায়ক মাহমৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব মন্ত্ৰী যোগেন মোহন 15 ফেব্ৰুৱাৰীত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ 5 সমষ্টিত বিধায়কৰ বিজেপিৰ টিকট দাবীদাৰৰ চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে এই 5 সমষ্টিত বৰ্তমানৰ এই 5 বিধায়কে টিকট পাব লখিমপুৰ মাহমৰা সৰুপথাৰ নগাঁও আৰু ঢকুৱাখানাত টিকট লাভ কৰিব বৰ্তমানৰ এই 5 বিধায়কে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 5 সমষ্টিত কাৰ কপাল ফুলিব মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ঘোষণা কৰিছে পূৰ্বতে যিহেতু কৈছিল নগাঁৱত গৈ ৰূপক শৰ্মাই টিকট পাব বুলি কৈছিল লখিমপুৰত মানৱ ডেকাই টিকট পাব বুলি কৈছিল সৰুপথাৰত বিশ্বজিৎ ফুকনে টিকট পাব বুলি কৈছিল ঢকুৱাখানাত নৱদলে টিকট পাব বুলি কৈছিল আৰু শেহতীয়াভাৱে আজি মাহমৰা সমষ্টিত উদ্যমিতাৰ ধনৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে মাহমৰাৰ পৰৱৰ্তী টিকট পাব বৰ্তমানৰ মন্ত্ৰী যোগেন মোহনে আগন্তুক 26টো মাহমৰাত টিকট লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুহূৰ্তত মন্তব্য আছে আমি মন্তব্যটি পুনে শুনাই ল'ব বিচাৰিছোঁ মাহমৰাত আমাৰ মহিলা উদ্যমিতা অসম মালাৰ পথ এই ষ্টেডিয়ামৰ এক্সপানশ্যন বহুকেইটা প্ৰজেক্টটো হ'ল আৰু মহিলাসকলক 25,000 মহিলাক আমি 10,000 টকা কৰি সহায়ো আগবঢ়ালোঁ ইয়াততো বেলেগ তেনেকে টিকেট খোজা মানুহো নাই টিকেটটো দিয়াটো দিব কিন্তু MLA মন্ত্ৰী আছেই যোগেন মোহন এতিয়া মোৰ যিখিনি কথা শুনিছো মই কৈছো তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক আপোনালোকে তাৰ উত্তৰটো দিব লাগিব মোৰ কোৱাখিনিতো মই ক'লো এইটোতো ৰেকৰ্ডিং হৈয়ে গ'ল মাহমৰাত আমাৰ মহিলা উদ্যমিতা অসম মালাৰ পথ এই ষ্টেডিয়ামৰ এক্সপানশ্যন বহুকেইটা প্ৰজেক্টটো হ'ল আৰু মহিলাসকলক 25,000 মহিলাক আমি 10,000 টকা কৰি সহায়ো আগবঢ়ালোঁ ইয়াততো বেলেগ তেনেকে টিকেট খোজা মানুহো নাই টিকেটটো দিয়াটো দিব কিন্তু MLA মন্ত্ৰী আছেই যোগেন মোহন এতিয়া মোৰ যিখিনি কথা শুনিছো মই কৈছো তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক আপোনালোকে তাৰ উত্তৰটো দিব লাগিব মোৰ কোৱাখিনিতো মই ক'লো এইটোতো ৰেকৰ্ডিং হৈয়ে গ'ল মাহমৰাত আমাৰ মহিলা উদ্যমিতা অসম মালাৰ পথ এই ষ্টেডিয়ামৰ এক্সপানশ্যন বহুকেইটা প্ৰজেক্টটো হ'ল
আৰু মহিলাসকলক 25,000 মহিলাক আমি 10,000 টকা কৰি সহায়ো আগবঢ়ালো। ইয়াততো বেলেগ তেনেকে টিকেট খোজা মানুহো নাই, টিকেটটো দিয়াটো দিব, কিন্তু MLA মন্ত্ৰী আছেই যোগেন মহন। এতিয়া মোৰ যিখিনি কথা শুনিছো, মই কৈছো, তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক, আপোনালোকে তাৰ উত্তৰটো দিব লাগিব। মোৰ কোৱাখিনিতো মই কলো, এইটোতো ৰেকৰ্ডিং হৈয়ে গ'ল। মামৰাত আমাৰ মহিলা উদ্যমিতা, অসম মালাৰ পথ, এই ষ্টেডিয়ামৰ এক্সপানশ্যন, বহু কেইটা প্ৰজেক্টটো হ'ল আৰু মহিলাসকলক 25,000 মহিলাক আমি 10,000 টকা কৰি সহায়ো আগবঢ়ালো। ইয়াততো বেলেগ তেনেকে টিকেট খোজা মানুহো নাই, টিকেটটো দিয়াটো দিব, কিন্তু MLA মন্ত্ৰী আছেই যোগেন মহন। এতিয়া মোৰ যিখিনি কথা শুনিছো, মই কৈছো, তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক, আপোনালোকে তাৰ উত্তৰটো দিব লাগিব। মোৰ কোৱাখিনিতো মই কলো, এইটোতো ৰেকৰ্ডিং হৈয়ে গ'ল। মামৰাত আমাৰ মহিলা উদ্যমিতা, অসম মালাৰ পথ, এই ষ্টেডিয়ামৰ এক্সপানশ্যন, বহু কেইটা প্ৰজেক্টটো হ'ল আৰু মহিলাসকলক আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো, 5 সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ নাম মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে 5টাকৈ সমষ্টিত, এই বিশেষ 5টা সমষ্টি লখিমপুৰ, মানৱ ডেকা, যোগেন মোহন, মাহমৰা, বিশ্বজিৎ ফুকন, সৰুপথাৰ, নগাঁও, ৰূপক শৰ্মা আৰু ঢকুৱাখানা নৱদলে, এই 5টা সমষ্টিত বিজেপিৰ এইকেইগৰাকী প্ৰাৰ্থীয়ে বৰ্তমানৰ বিধায়কে টিকট লাভ কৰিব। যোগেন মোহন বৰ্তমানৰ মন্ত্ৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে টিকট লাভ কৰিব। 26তো সমান্তৰালভাৱে মানৱ ডেকা লখিমপুৰ সমষ্টিৰ বিধায়ক, মানৱ ডেকায়ো 26ত টিকট পাব। মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্যমিতাৰ ধনৰ চেক বিতৰণ কৰিবলৈ যাওঁতেই লখিমপুৰত কৈ থৈ আহিছে, মানৱ ডেকাই টিকট লাভ কৰিব, মন্ত্ৰী যোগেন মোহনে টিকট লাভ কৰিব। বিশ্বজিৎ ফুকন সৰুপথাৰ সমষ্টিৰ বিধায়ক, বৰ্তমানৰ বিধায়ক এগৰাকী বিশ্বজিৎ ফুকনেও 26ত টিকট লাভ কৰিব। মুখ্যমন্ত্ৰী গৰাকীয়ে সৰুপথাৰলৈ যাওঁতে কৈ থৈ আহিছে। তাৰ পাছত ৰূপক শৰ্মা নগাঁৱৰ বিধায়ক, বৰ্তমানৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মায়ো 26ত টিকট লাভ কৰিব। সমান্তৰালকৈ যদি আমি কওঁ, নৱদলে ঢকুৱাখানাৰ বিধায়ক, বৰ্তমানৰ ঢকুৱাখানাৰ বিধায়ক এগৰাকী নৱদলেও টিকট পাব। আৰু এই 5টাকৈ সমষ্টিত লখিমপুৰ, মাহমৰা, সৰুপথাৰ, নগাঁও আৰু ঢকুৱাখানা সমষ্টিৰ বৰ্তমানৰ এইকেইগৰাকী বিধায়কে টিকট পাব। আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো। মামৰাত আমাৰ মহিলা উদ্যমিতা, অসম মালাৰ পথ, এই ষ্টেডিয়ামৰ এক্সপানশ্যন, বহু কেইটা প্ৰজেক্টটো হ'ল আৰু মহিলাসকলক 25,000 মহিলাক আমি 10,000 টকা কৰি সহায়ো আগবঢ়ালো। ইয়াততো বেলেগ তেনেকে টিকেট খোজা মানুহো নাই, টিকেটটো দিয়াটো দিব, কিন্তু MLA মন্ত্ৰী আছেই যোগেন মহন। এতিয়া মোৰ যিখিনি কথা শুনিছো, মই কৈছো, তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক, আপোনালোকে তাৰ উত্তৰটো দিব লাগিব। মোৰ কোৱাখিনিতো মই কলো, এইটোতো ৰেকৰ্ডিং হৈয়ে গ'ল। মামৰাত আমাৰ মহিলা উদ্যমিতা, অসম মালাৰ পথ, এই ষ্টেডিয়ামৰ এক্সপানশ্যন, বহু কেইটা প্ৰজেক্টটো হ'ল আৰু মহিলাসকলক 25,000 মহিলাক আমি 10,000 টকা কৰি সহায়ো আগবঢ়ালো। ইয়াততো বেলেগ তেনেকে টিকেট খোজা মানুহো নাই, টিকেটটো দিয়াটো দিব, কিন্তু MLA মন্ত্ৰী আছেই যোগেন মহন। এতিয়া মোৰ যিখিনি কথা শুনিছো, মই কৈছো, তাৰ পৰা এতিয়া আপোনালোক সাংবাদিক, আপোনালোকে তাৰ উত্তৰটো দিব লাগিব। মোৰ